মোবাইল স্নেচিং আৰু বেগ স্নেচিঙৰ কেছ যোৱা 10 দিনমানত ৰিপৰ্ট হৈছিল বেহৰবাৰী আৰু আপোনাৰ সেই ধৰামাৰাত। সেই সম্পৰ্কে আমি তদন্ত ৰাখিছিলোঁ, যাৰ ফলত আমি ইয়াৰ লগত জড়িত ভেটান স্নেচাৰ মানে যোনে স্নেচিঙত জড়িত হয়, তেওঁৰ নামটো হ'ল আপোনাৰ আব্দুল আজিজ চৰকাৰ, এলাইছ অজয় চৰকাৰ, তেওঁৰ ঘৰ ধুবুৰীত। তেওঁক আমি লক্ষীগঞ্জ ধুবুৰীৰ পৰা মানে এপ্ৰিহেণ্ড কৰোঁ। আৰু তেওঁ বহুত মানে স্নেচিং জড়িত, যেনেকৈ মোবাইল স্নেচিং, বেংক স্নেচিঙত জড়িত আছে। লগতে তেওঁৰ পৰা আমি এখন বাইকো জব্দ কৰোঁ, যিখন চুৰি বাইক হয়। আৰু একডাল মাষ্টাৰ কি ব্যৱহাৰ জব্দ কৰোঁ, মাষ্টাৰ কি বাইক চুৰি কৰে। এই সন্দৰ্ভত তদন্ত চলাই আছোঁ। বাকী আৰু কি কোন কেছত জড়িত আছে চাই আছোঁ। আৰু মহানগৰীৰ বিভিন্ন থানাতো তেওঁৰ বিষয়ে গোচৰ আছে বা আছে, তেওঁৰ কমপ্লেইন দুটামান আছে আৰু গুৱাহাটীৰ বিভিন্ন স্থানত আছে। মোবাইল স্নেচিং আৰু বেগ স্নেচিঙৰ কেছ যোৱা 10 দিনমানত ৰিপৰ্ট হৈছিল বেহৰবাৰী আৰু আপোনাৰ সেই ধৰামাৰাত। সেই সম্পৰ্কে আমি তদন্ত ৰাখিছিলোঁ, যাৰ ফলত আমি ইয়াৰ লগত জড়িত ভেটান স্নেচাৰ মানে যোনে স্নেচিঙত জড়িত হয়, তেওঁৰ নামটো হ'ল আপোনাৰ আব্দুল আজিজ চৰকাৰ, এলাইছ অজয় চৰকাৰ, তেওঁৰ ঘৰ ধুবুৰীত। তেওঁক আমি লক্ষীগঞ্জ ধুবুৰীৰ পৰা মানে এপ্ৰিহেণ্ড কৰোঁ। আৰু তেওঁ বহুত স্নেচিং জড়িত, যেনেকৈ মোবাইল স্নেচিং, বেংক স্নেচিঙত জড়িত আছে। লগতে তেওঁৰ পৰা আমি এখন বাইকো জব্দ কৰোঁ, যিখন চুৰি বাইক হয়। আৰু একডাল মাষ্টাৰ কি ব্যৱহাৰ জব্দ কৰোঁ, মাষ্টাৰ কি বাইক চুৰি কৰে। এই সন্দৰ্ভত তদন্ত চলাই আছোঁ। বাকী আৰু কি কোন কেছত জড়িত আছে চাই আছোঁ। আৰু মহানগৰীৰ বিভিন্ন থানাতো তেওঁৰ বিষয়ে গোচৰ আছে বা আছে, তেওঁৰ কমপ্লেইন দুটামান আছে আৰু গুৱাহাটীৰ বিভিন্ন স্থানত আছে। মোবাইল স্নেচিং আৰু বেগ স্নেচিঙৰ কেছ যোৱা 10 দিনমানত ৰিপৰ্ট হৈছিল বেহৰবাৰী আৰু আপোনাৰ সেই ধৰামাৰাত। সেই সম্পৰ্কে আমি তদন্ত ৰাখিছিলোঁ, যাৰ ফলত আমি ইয়াৰ লগত জড়িত ভেটান স্নেচাৰ মানে যোনে স্নেচিঙত জড়িত হয়, তেওঁৰ নামটো হ'ল আপোনাৰ আব্দুল আজিজ চৰকাৰ, এলাইছ অজয় চৰকাৰ, তেওঁৰ ঘৰ ধুবুৰীত। তেওঁক আমি লক্ষীগঞ্জ ধুবুৰীৰ পৰা মানে এপ্ৰিহেণ্ড কৰোঁ। আৰু তেওঁ বহুত স্নেচিং জড়িত, যেনেকৈ মোবাইল স্নেচিং, বেংক স্নেচিঙত জড়িত আছে। লগতে তেওঁৰ পৰা আমি এখন বাইকো জব্দ কৰোঁ, যিখন চুৰি বাইক হয়। আৰু একডাল মাষ্টাৰ কি ব্যৱহাৰ জব্দ কৰোঁ, মাষ্টাৰ কি বাইক চুৰি কৰে। এই সন্দৰ্ভত তদন্ত চলাই আছোঁ। বাকী আৰু কি কোন কেছত জড়িত আছে চাই আছোঁ। আৰু মহানগৰীৰ বিভিন্ন থানাতো তেওঁৰ বিষয়ে গোচৰ আছে বা আছে, তেওঁৰ কমপ্লেইন দুটামান আছে আৰু গুৱাহাটীৰ বিভিন্ন স্থানত আছে।